নমস্কাৰ, মই শচীন শ্যামন্ত বৰা। আজি আমি মাজুলীৰ এটা খুব গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কথা পাতিম। 1985 চনতেই কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানে লাভ কৰিছিল বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি। আৰু আপোনালোক সকলোৱে জানে, আজিৰ পৰা কিছুদিন পূৰ্বে চৰাইদেউ মৈদামেও লাভ কৰিলে ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি। এতিয়া আমাৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ অৰ্থাৎ মাজুলীনো কেতিয়াকৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিব? নে কেৱল এই গোটেই বিষয়টো ৰাজনৈতিক ইছ্যু হৈয়ে থাকিব? ৰাজ্য চৰকাৰৰ এই ক্ষেত্ৰত ভূমিকা কি? আৰু আপোনালোকে জানি আচৰিত হ'ব, 1996 চনতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদানৰ যি ডছিয়াৰ, সেই ডছিয়াৰ মাজুলীয়ে জমা দি আহিছে। কিন্তু আজি কপতি মাজুলীয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা নাই। সেইটো হৈছে আটাইতকৈ ডাঙৰ কথা, ডাঙৰ প্ৰশ্ন। মাজুলীৰ সন্তান হিচাপে দুখিত, কাৰণ মাজুলীয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ পোৱাৰ